শিক্ষা দিছে সকলো ধৰ্মই মানুহক অন্য ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ শিকাইছে অন্য ধৰ্মৰ মানুহকো মৰম একে সমান দৃষ্টিৰে চাবলৈ শিকাইছে ধৰ্মৰ দৃষ্টিত সকলো সমান সেইকাৰণে আপোনালোকে জানে যে ৰামকৃষ্ণ পৰমহংসৰ নাম বহুতে শুনিছে ৰামকৃষ্ণ পৰমহংসই কালী উপাসনা কৰিছিল ৰামকৃষ্ণ পৰমহংসক এবাৰ তেওঁৰ কিছুমান শিষ্যই গৈ সুধিলে আচ্ছা আপুনি কওকচোন কালী ডাঙৰ নে আল্লাহ ডাঙৰ কোন ডাঙৰ কওকচোন তেতিয়া ৰামকৃষ্ণ পৰমহংসই ক'লে যে আপোনালোকে মোক 10টা দিন সময় দিয়ক 10 দিন পিছত আপোনালোকে আহিব মই তেতিয়া আপোনালোকক উত্তৰ দিম তাৰপিছত সেই 10 দিন আপোনালোকে বেলুৰ মঠত গ'লে এতিয়াও দেখিব নামাজ পঢ়াৰ ঘৰ আছে ৰামকৃষ্ণ পৰমহংসই সেই 10 দিন বেলুৰ মঠত নামাজ পঢ়িলে আৰু নামাজ পঢ়ি তাৰপিছত 10 দিনৰ পিছত যেতিয়া তেওঁলোক আহিলে তেতিয়া তেওঁ ক'লে যে যত মত তত পথ ৰামকৃষ্ণ ভগৱান বিশ্বাস কৰে গতিকে ৰামকৃষ্ণই ক'লে যে ভগৱানক পোৱাৰ এইবিলাক হৈছে যত মত আছে তত পথ আছে তাৰ মানে কালীক পূজা কৰিও ভগৱানক পোৱা যায় আল্লাহক নামাজ পঢ়িও ভগৱানক পোৱা যায় এই কথাটো ৰামকৃষ্ণ পৰমহংসই ক'লে কেৱল যে নামাজ পঢ়িছে সেইটো নহয় ৰামকৃষ্ণ পৰমহংসই গীৰ্জাত গৈ যিদৰে খ্ৰীষ্টিয়ানসকলে প্ৰাৰ্থনা কৰে ঠিক সেইদৰে প্ৰাৰ্থনা কৰি চাইছে যে খ্ৰীষ্টিয়ান ধৰ্মত কিদৰে ভগৱানক পোৱা যায় এই যে বিষয়টো যে যত মত তত পথ তেতিয়াহ'লে চাওক আজি ৰামকৃষ্ণ পৰমহংস তেওঁৰ শিষ্য বিবেকানন্দ তেওঁলোকক আমি মানিম নে এই নৰেন্দ্ৰ মোদী অমিত শ্বাহ যিসকল হৈছে গোদ্ৰাৰ হত্যাকাৰী সেইসকলৰ মতে হিন্দুত্ব তেওঁলোকক হিন্দুত্ববাদী বুলি কোৱা যাব নেকি তেওঁলোক হিন্দুত্ববাদী নহয় তেওঁলোকে তেওঁলোকৰ মন্ত্ৰী হোৱাৰ কাৰণে তেওঁলোকৰ ৰাজনীতিৰ কাৰণে তেওঁলোকে আজি হিন্দুত্বৰ নামত আজি হিন্দু ধৰ্মক আজি কবৰলৈ লৈ গৈ আছে কাৰণ গোটেই পৃথিৱীৰ সন্মুখত হিন্দু ধৰ্ম মানে কি মুছলমানক হত্যা কৰে আদিবাসীক হত্যা কৰে তেতিয়াহ'লে তেওঁলোকে হিন্দুত্বৰ গৌৰৱ আনিছে না হিন্দুত্বৰ অসন্মান আনিছে গতিকে এই তেওঁলোক হিন্দুত্ববাদী নহয় কিন্তু তেওঁলোক হৈছে মানুহ হত্যাকাৰী গোদ্ৰাত 2000 যেতিয়া নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী আছিল 2002 চনত গোদ্ৰাত 2000 মুছলমান মানুহক হত্যা কৰা হৈছিল আৰু সেই হত্যাকাৰী নৰেন্দ্ৰ মোদী আছিলে মুখ্যমন্ত্ৰী আৰু অমিত শ্বাহ আছিলে তেতিয়া গৃহমন্ত্ৰী এই হত্যাকাৰীসকলৰ হাতত আজি ভাৰতবৰ্ষৰ ক্ষমতা গৈছে কাৰণ কি কাৰণ কংগ্ৰেছৰ দুৰ্নীতি কংগ্ৰেছৰ অত্যাচাৰ কংগ্ৰেছৰ মানুহৰ ওপৰত ভ্ৰষ্টাচাৰিতা এই অত্যাচাৰত কংগ্ৰেছৰ অত্যাচাৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিত মানুহ অতিষ্ঠ হৈ গ'ল আৰু তেতিয়া ভাৰতবৰ্ষৰ পুঁজিপতিসকলে ক'লে যে কংগ্ৰেছৰ ঠাইত আমি একদম স্বৰ্গৰ পৰা ভাল মানুহ আনি দিছোঁ সেইটো হৈছে নৰেন্দ্ৰ মোদী আৰু এইদৰে নৰেন্দ্ৰ মোদীক ভগৱানৰ অৱতাৰ বনাই নৰেন্দ্ৰ মোদীক তেওঁলোকে ক্ষমতাৰ গদিত লৈ আহিল আৰু নৰেন্দ্ৰ মোদীও পুঁজিপতি